পেচেণ্ট দেখা গৈছিলে, কিন্তু এতিয়া আচলতে কমিছেহে। যি নহওক, আমি এই বৰ্ষ প্ৰায় 12গৰাকী ফাইলেৰিয়া ৰোগী আমাৰ নজৰত আহিছে আৰু আমাৰ ছাৰ্ভে চলি আছে বিভিন্ন গাঁৱত আৰু বিভিন্ন বাগানত। গতিকে তাৰ পৰা হয়তো আৰু 2-3গৰাকী আমাৰ ফাইলেৰিয়া বেমাৰ আহিব, মানে পেচেণ্ট আমি ধৰা পেলাব পাৰিম। ইতিমধ্যে আমি তাত নাইট ছাৰ্ভে কৰিছোঁ বাগানবিলাকত। আমাৰ বুৰৈ বাগান, ডাফলাগড়, হেলেম টি এষ্টেট, তাৰপিছত আমাৰ ব্ৰহ্মাজানতো যোৱা বছৰ কৰা হৈছিলে। তাতে ফাইলেৰিয়া আৰু ফাইলেৰিয়াৰ লগতে আপোনাৰ হাইড্ৰচিল, এই দুইটা বেমাৰ তাত খুব বেছি পৰিমাণে তাত ৰোগী পোৱা গৈছে। আৰু আপোনালোকক যোগেদি আমি জনসাধাৰণক জনাব পাই সুখী হ'ম যে আমাৰ প্ৰায় 55গৰাকী হাইড্ৰচিল কেছ আমাৰ সেই বাগান এৰিয়াৰ যোৱা বছৰ আমি আমাৰ চিকিৎসকসকলৰ তত্বাৱধানত আমাৰ ডিপাৰ্টমেণ্টৰ সহায় সহযোগিতাত আমি ফ্ৰী অফ কষ্ট আমাৰ গহপুৰতে অপাৰেশ্যন কৰি পেলাই তেওঁলোকক সুস্থ জীৱন যাপন কৰাত মানে সুবিধা কৰি দিছোঁ। আৰু ফাইলেৰিয়া ৰোগটো আচলতে কি, ইয়াৰ লক্ষণসমূহ কি কি? ফাইলেৰিয়াৰ ফাইলেৰিয়া ৰোগটো এনেকুৱা, আপোনাৰ গাত আপোনাৰ বীজাণুটো যেতিয়া সোমাই যায়, এবিধ পেলুৰ কাৰণে আমাৰ ফাইলেৰিয়া বেমাৰটো হয়। আকৌ সেই পেলুটো মহে কামুৰিলে ইজনৰ গাৰ পৰা সিজনৰ গালৈ যায়। কিন্তু এতিয়া কথা হ'ল কি, এই ফাইলেৰিয়া বেমাৰৰ তাৎক্ষণিক যেনেকৈ আমি জাপানীজ এনকেফেলাইটিছ, মেলেৰিয়া বা ডেংগু এনেকুৱা বেমাৰৰ কাৰণে যি তীব্ৰ জ্বৰ, মাথা বিষ এনেকুৱা সেইবিলাক নহয়। ইয়াত ফাইলেৰিয়াৰ বীজাণুটো আপোনাৰ গাত যদি সোমাল, আজি তাৰিখত যদি সোমায়, আজিৰ পৰা হয়তো আপোনাৰ 7 বছৰৰ পৰা 10 বছৰ মানে ফাইলেৰিয়াৰ বীজাণুটো গ্ৰ' হোৱালে যথেষ্ট সময় লাগে। সেইকাৰণে মানুহে গম নাপায় যে মোৰ গাত ফাইলেৰিয়াৰ বীজাণুটো আছে বুলি। 7 বছৰ বা 10 বছৰমানৰ ভিতৰত আপোনাৰ কি হ'ব, হাতখন ফুলি যাব বা ভৰি এখন আপোনাৰ ফুলি যাব। ফুলি মানে ফুলাৰ ষ্টাইলটো অলপ বেলেগ ধৰণৰ, ফুলি যাব, তাতে পেলুবিলাক তাতে জমা হৈ যায়, গৈ পেলাই লাষ্টত গৈ আপোনাৰ এইটো যিটো গোধা বেমাৰ বুলি কওঁ আমি অসমীয়াত, আমি এই গোধা বেমাৰ হয়। আৰু ভৰিখন আপোনাৰ লৰচৰ কৰিব নোৱাৰিব, বিভিন্ন কাম কাজত যাবলৈ নোৱাৰা হ'ব, হাতটো দাঙিব নোৱাৰা হৈ যাব। তেওঁলোক মানে কি জীৱিত হৈ মৃত্যু অৱস্থাত থকা নিচিনা হয়, বৰ কষ্টকৰ জীৱন। আৰু এই যিটো বেমাৰৰ পৰা হাত সাৰিবৰ কাৰণে কি ব্যৱস্থা কৰিব? মেইনলি আপোনাৰ মহৰ কামোৰৰ পৰা আপুনি বাচি থাকিব লাগিব। মহৰ কামোৰৰ পৰা বাচি থাকিবই লাগিব। আৰু 2 নম্বৰ কথা হ'ল কি, আপোনাৰ চাৰিওপাশটো আপোনাৰ আমাৰ বিশেষকৈ বাগানৰ নলা নৰ্দমাবিলাক অত্যন্ত লেতেৰা হৈ থাকে। গতিকে সেইবিলাক যদি অলপ চাফ চিকুণ হৈ থাকে আৰু মহৰ কামৰ পৰা যদি আপুনি বাচি থাকে, বিশেষকৈ বাগান এৰিয়াত আমাৰ এইকাৰণে বেছিকৈ হয় যে বাগানত সঁচাকৈ তেওঁলোকৰ মানে হেবিচুৱেল এটা আছে যে য'তে ত'তে খাই বৈ অলপ দেৰিলৈকে ক'ৰবাত পৰি থাকে, গতিকে তেওঁলোকক মহে কামোৰে। তেওঁলোকৰ গাত সেই বেমাৰৰ বীজাণুটো বেছিকৈ পোৱা যায়। আৰু 2 নম্বৰ কথা হ'ল কি, আমাৰ সেই মানুহখিনি যদি তেওঁলোকৰ নলা নৰ্দমাবিলাক চাফ চিকুণ কৰি থাকে, তেতিয়াহ'লে সেই মহৰ বৃদ্ধিটো নহয়। মহৰ বৃদ্ধিটো নোহোৱাৰ ফলত তেওঁলোকে সেই তাৰ পৰা হাত সাৰি থাকিব পাৰে। আপোনালোকে কি কি ব্যৱস্থা গ্ৰহণ কৰিছে? ইতিমধ্যে আমি আমাৰ বাগান কেইবাখনো বাগানত আমি নাইট ছাৰ্ভে কৰিছোঁ। আপোনালোকৰ ইণ্টাৰেষ্টিং, এই ছাৰ্ভেটো আমি যেনেকৈ মেলেৰিয়া বা ডেংগু বা জাপানীজ এনকেফেলাইটিছৰ কাৰণে যিটো ছাৰ্ভে কৰোঁ, সেই তেনেকুৱা নহয়। এইটো মানে ৰাতি কৰিব লাগিব, যেতিয়া পেচেণ্ট এগৰাকী শুই থাকে, তেওঁক শোৱাৰ পৰা জগাই আনিলেহে আমি ছাৰ্ভে কৰিলেহে তেতিয়া তেওঁৰ গাত আমাৰ বীজাণুটো ধৰা পেলাবলৈ সুবিধা হয়। অৱশ্যে তাত আমাৰ অলপ অসুবিধাও হয়, তেওঁলোকৰ ছিষ্টেমটো অলপ বেলেগ, তেওঁলোকে খুব সোনকালতে শুই দিয়ে আৰু আমি গৈ মেলি তেওঁলোকক মানে ৰাতি 8টাৰ পৰা 12টামান বজাৰ ভিতৰত জগাই আনিবলৈ যাওঁতে আমাৰ কেতিয়াবা তৰ্ক বিতৰ্কও হয়। তথাপিও আমি কৰিছোঁ, আমাক এডমিনিষ্ট্ৰেশ্যনে, তেওঁলোকৰ বাগান এডমিনিষ্ট্ৰেশ্যনে যথেষ্ট সহায় কৰিছে আৰু আমাৰ ছাৰেও, আমাৰ SDM ছাৰেও আমাক ধুনীয়াকৈ এই ক্ষেত্ৰত গাইড দিছে। গতিকে আমি সেইখিনি কাম কৰিলোঁ। ইতিমধ্যে তাত আমাৰ 600 শ্লাইড ইতিমধ্যে কালেকশ্যন কৰা হৈছে। তাৰে ভিতৰত এতিয়া আমি 2টা পজিটিভ কেছ ওলাইছে। আৰু সেই নিৰ্দিষ্ট বাগানকেইখনত আমাৰ ইতিমধ্যে বহুতকেইটা হাইড্ৰচিল কেছ আছে, প্ৰায় 76 নে 78 এনেকুৱা আছিলে যোৱা বছৰ। তাৰে আমি 55টা আমাৰ চিকিৎসকসকলৰ তত্বাৱধানত আমাৰ গহপুৰতে এটা সুখবৰ, গহপুৰতে আমাৰ ডক্টৰ মিলি ছাৰ, ডক্টৰ পাটৰ ছাৰহঁতৰ নেতৃত্বত আমি সেইকেইটা অপাৰেশ্যন কৰি তেওঁলোকক সুস্থ জীৱন যাপন কৰিবলৈ সুবিধা দিছোঁ। আৰু আমি আশা ৰাখিম আমাৰ বাকী যিকেইটা কেছ, আৰু তেওঁলোকৰ এটা কি হৈছে, যিহেতু মানুহখিনি আনএডুকেটেড ন, তেওঁলোকক ইয়ালৈ এনকাৰেজ কৰি আনিবলৈ অলপ জটিল, যথেষ্টখিনি আমি ত্যাগ স্বীকাৰ কৰিবলগীয়া হয়। আমাৰ ডিপাৰ্টমেণ্টৰ মানুহখিনিয়ে যথেষ্ট কৰিবলগীয়া হয় তেওঁলোকৰ এডমিনিষ্ট্ৰেশ্যনৰ লগত লাগি। সেইখিনি কৰা হৈছে আৰু আমি আশা ৰাখিম সেই মানুহখিনিয়ে এই বেমাৰটোৰ পৰা মুক্ত হওক। অতি দুখৰ কথা, এই বেমাৰটো এনেকুৱা, আপোনাৰ মানুহজন মৃত্যু হৈ গ'লেও কথা নাই, কিন্তু মানুহজন মানে জীয়াই থকা অৱস্থাত মৃত প্ৰায় হৈ যায়। মানে তেওঁ যেতিয়া 2টা ভৰি একদম ডাঙৰকৈ ফুলি যাব, তেওঁ ক'লৈকো আনকি তেওঁৰ নিজৰ নিত্য প্ৰয়োজনীয় যিখিনি কাম, সেই কামখিনি কৰিবলৈ যেতিয়া যাব নোৱাৰা হ'ব, তেওঁ ঘৰত এখন চকীতে বহি থাকিব লাগিব, তেওঁ মানে জীয়াই থকাতকৈ মৰা নিচিনা বেছি হয়। অত্যন্ত গুৰুত্ব